নমস্কাৰ বন্ধু-বান্ধৱীসকল, আজি আমি আলোচনা কৰিম অসম পুলিচ ABBত আহিব পৰা এখন মেথছৰ মডেল পেপাৰ। যদিহে আপুনি আজি আমাৰ চেনেললৈ প্ৰথমবাৰ ভিজিট কৰিছিলে, তেতিয়াহ'লে ভিডিঅ'টো এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আগলৈ এনেধৰণৰ ভিডিঅ' পাই থাকিবৰ বাবে। বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। ফাৰ্ষ্ট কুৱেশ্যন, 160 মিটাৰ দীঘল ৰেলগাড়ী এখনে 48 কিলোমিটাৰ পাৰ আৱাৰত গতি কৰিলে খুঁটা এটা কিমান সময়ত পাৰ কৰিব খুজিছে? চাবা, যদি এখন ৰেলগাড়ীয়ে এটা খুঁটা বা এটা মানুহ বা সামান্য কিছুমান ডিষ্টেঞ্চৰ বস্তু পাৰ কৰে, তেতিয়াহ'লে সেই ৰেলগাড়ীখনে নিজৰ ডিষ্টেঞ্চটোই পাৰ কৰে। যদিহে ইয়াতে প্লেটফৰ্ম নাইবা আমাৰ অন্য এখন ৰেলগাড়ী ক্ৰছ কৰিলে হয়, তেতিয়াহ'লে কিন্তু সেই বস্তুখিনি তাত প্লাছ হৈ গ'ল হয়। ঠিক আছে, এতিয়া আমাক কি সুধিছে? খুঁটা এটাৰ কথা সুধিছে, মানে কি ডিষ্টেঞ্চটো অকল সি নিজৰ ডিষ্টেঞ্চটোই পাৰ কৰি যাব খুঁটাটোৰ বাবে। ঠিক আছে, ডিষ্টেঞ্চ আমাৰ কিমান হ'ব? 160 হ'ব। আমাক কি উলিয়াব দিছে? টাইম উলিয়াব দিছে, কিমান সময়ত। আমি এতিয়া সূত্ৰলৈ আহোঁ। সূত্ৰ আমাৰ কি? T=D/S। T=D/S। এইটো সূত্ৰ মই আগতে মনত নৰৈছিলে, আজিৰ পৰা মনত ল'ব, তুমি চাই ল'বা। ঠিক আছে, মই তোমাক ট্ৰিক দি আছোঁ। কেনেদৰে মনত ৰাখিবা? T=D/S এনেকৈ আহিবা, এনেদৰে যাবা। টান দেখোন ছাৰ বুলি মনত ৰাখিবা। কি ক'লোঁ? টান দেখোন ছাৰ। T=টান, D=দেখোন, S=ছাৰ। টান দেখোন ছাৰ। T=D/S। মনত ৰ'ল? ঠিক আছে, এতিয়া তুমি এইটো সূত্ৰৰ পৰা মই গোটেইকেইটা সূত্ৰ মনত দিম, তুমি চাবা। T=D/S মই পালোঁ। ইয়াতে তুমি চোৱা, ডিটো মই যদি এইফালে অকলে ৰাখি দিওঁ, এছটো ডিৰ লগত এছটো হৰণ হৈ আছে, সেইফালে গ'লে কি হৈ যাব? পূৰণ হৈ যাব। মানে কি টিৰ লগত ইফালে এছটো পূৰণ হৈ যাব। এইখিনিলে বুজি পালোঁ। চাবা আকৌ তুমি মন কৰিবা। D/S টান দেখোন ছাৰকে, এইটো মোৰ মনত ৰ'ল। ইফালে মই ডিটো যদি অকলে ৰাখি দিওঁ, মানে কি মোক যদি ডিষ্টেঞ্চ সোধে, তেতিয়া এছটো ডিৰ লগত হৰণ হৈ আছে, সেইফালে গ'লে কি হ'ব? পূৰণ হ'ব। টি পূৰণ এছ হৈ যাব। মানে কি ডিষ্টেঞ্চ যদি মোক সোধে, এছকা টিকে পূৰণ কৰি দিম। কিন্তু মোৰ সূত্ৰ এটাই মনত আছে, টান দেখোন ছাৰ। T=D/S। পালোঁ বুজি। নেক্সট তুমি চোৱা, এতিয়া যদি তোমাক আমাৰ কি ওলালে? দুটা ওলালে, টি ওলালে, ডি ওলালে। এইটো টি আছিলে, টি ওলাই দিলোঁ, D/S, ডি ওলালোঁ, এছ পূৰণ টি। এতিয়া আমাৰ এটা আছিলে, টি হ'ল, ডি হ'ল, এছটো থাকিলে। এছটো কেনেদৰে ল'বা তুমি চাবা। যদি মোক এছ সোধে, এছটো মই এইফালে অকলে ৰাখি দিলোঁ। ঠিক আছে, টিটো এছৰ লগত পূৰণ হৈ আছে, মই তেতিয়াহ'লে ডিক ওপৰত উঠাই দিওঁ, টিক আমি তলত কৰি দিওঁ। মানে কি টিটো এছৰ লগত ইফালে পূৰণ হৈ আছিলে, ইফালে আহি হৰণ হৈ গ'ল। তোমাৰ তিনিটা সূত্ৰ ক্লিয়াৰ। T=D/S, টান দেখোন ছাৰ বুলি মনত ৰাখিলোঁ। ডিটো মই ইফালে অকলে ৰাখিলোঁ, এছটো ইয়াৰ লগত হৰণ হৈ আছিল, সিফালে গৈ পূৰণ হ'ল। মানে কি D=S/T হ'ল। ঠিকে আছে, এতিয়া আমাৰ লাষ্টত এছটো থাকিলে ওলাবলৈ। S= কি হৈ গ'ল? এছটো টিৰ লগত পূৰণ হৈ আছে, টিটো মই ইফালে পঠাই দিলোঁ, ই আহি হৰণ হ'ল, আগতে আহি পূৰণ হৈ আছিল বাবে। মানে এছ ওলাব দিলে আমি কি কৰিম? D/T কৰিম। ঠিক আছে, এতিয়া আজি আমাক কি ওলাব দিছে? টাইম ওলাব দিছে। মানে কি T=D/S, টান দেখোন ছাৰ। চাবা, সূত্ৰত বহাই দিয়া তুমি। টাইম ওলাব দিছে আমাক, T=D/S। চাবা, ডিষ্টেঞ্চ আমি কিমান? ডিষ্টেঞ্চ ক'লোৱে মই, ডিষ্টেঞ্চ যদি সৰু বস্তু এটা পাৰ কৰে, খুঁটা বা মানুহ এটা যদি পাৰ কৰে, তেতিয়া সি নিজৰ দূৰত্বটো এইটো অতিক্ৰম কৰে। মানে কি ডিষ্টেঞ্চ আমি কিমান পাম? 160 পাম। ঠিক আছে, স্পীড কিমান? 48টো তুমি তলত দিব লাগিব। কিলোমিটাৰ পাৰ আৱাৰৰ পৰা যদি তুমি ছেকেণ্ডলৈ যাব, এতিয়া উত্তৰটো মিটাৰ আছে, ইয়াতে কিলোমিটাৰ আছে। মানে কি আমি কিহৰে পূৰণ কৰিব লাগিব? 18/5 পূৰণ কৰিব লাগিব। ঠিক আছে, এতিয়া তুমি কাটাকাটি কৰা। 18 আৰু 48ক যদি মই কাটাকাটি কৰোঁ, তেতিয়াহ'লে মই 6ৰে কাটিব পাৰোঁ। 6 × 3 = 18 থাকিলে, আৰু 48ক 8 × 6 = 48 যাব। 8ৰে 160 কিমান বাৰ যাব? 2 থাকিলে আৰু 0 গ'ল। 8 × 2 = 16, আৰু 2টো এক্সট্ৰা থাকিলে। 5ৰে 20ক কেইবাৰ যায়? 4 বাৰ যায়, আৰু 4 × 3 = কিমান? 12। মানে কি 12 ছেকেণ্ডত ৰেলগাড়ীখনে 48 কিলোমিটাৰ পাৰ আৱাৰত গতি কৰি 160 মিটাৰ দীঘল ৰেলগাড়ীখনে 12 ছেকেণ্ডত পাৰ হৈ যাব। পালোঁ বুজি। আকৌ মই কৈছোঁ, তুমি চোৱা, আমাৰ আছিলে কি? T=D/S, সেইটো মই জানো। টান দেখোন ছাৰ। T=D/S। ঠিক আছে, স্পীড ডিষ্টেঞ্চ আমাক কিমান দিয়া আছে? ডিষ্টেঞ্চ দিয়া আছে আমাৰ 160। তলত আমাৰ কিমান আহিব? 48 আহিব। এইখিনিত তোমাক মই এটা কথা কওঁ, যদি তুমি 18/5 আৰু 5/18 তলত কোনটো পাতিম, ওপৰত কোনটো পাতিম, যদি তুমি কনফিউজ খোৱা, তেতিয়া তুমি কি কৰিবা চাবা। 18/5 মই পাতিলোঁ, ঠিক আছে, মই 5/18 যদি পাতিলোঁ হয়, মই যদি ইয়াতে 5/18 পাতিলোঁ হয়, তেতিয়া মোৰ উত্তৰটো দশমিকত আহিল হয়। কিয় আহিল হয়? 5ৰেতো 18কো কাটা নাযায়, 48কো কাটা নাযায়। 5ৰে তুমি 18 বা 48কে কাটিব পাৰিবা। মই কি ক'লোঁ বুজি পালা? তুমি যদি এইটো কনফিউজ খোৱা, যদি আমি এনেই এটা কথাটো, মানে কি ৰিয়েল ফেক্টটো হ'ল এইটো, মানে কি যদি সৰুৰ পৰা ডাঙৰলৈ নিব লাগে আমি, যদি মই কিলোমিটাৰৰ পৰা
যদি মিটাৰলৈ নিব লাগে তেতিয়া মই কি কৰোঁ ডাঙৰটোৰ পৰা যদি তুমি মন কৰিবা যদি মই ডাঙৰ বস্তুটো যিটো ডাঙৰ আছিল সেইটো যদি মই সৰু কৰিব লাগে তেতিয়াহ'লে মই কি কৰোঁ ডাঙৰ বস্তুটোৰে হৰণ কৰিব লাগিব তেতিয়া মানে 18টো মোৰ তলত আহিব কিন্তু যদি মোৰ সৰুৰ পৰা ডাঙৰলৈ যাব লাগে তেতিয়া মই ডাঙৰ বস্তুটোৰে পূৰণ কৰিব লাগিব পূৰণটো যিটো ওপৰত কৰোঁ সেই ওপৰত 18টো তেতিয়া ওপৰত হৈ যাব কি ক'লোঁ মন কৰিলা যদি মই সৰুৰ পৰা ডাঙৰলৈ যাওঁ যদি মই সৰুৰ পৰা ডাঙৰলৈ যাব বিচাৰোঁ তেতিয়া ডাঙৰটো মই ওপৰত দিম মানে 18টো ওপৰত দিম আৰু যদি মই ডাঙৰৰ পৰা সৰুলৈ যাওঁ তেতিয়া 18টো মই তলত দিম মানে কি মই হৰণ কৰিম 18টোৰে ঠিক আছে বা তুমি এইখিনিও যদি মনত নৰয় তেতিয়া তুমি এইটো কাম কৰিবা 5/18টো মই কি কৰিম যদি মই ওপৰত যদি 5 দি তলত যদি 18 দিলোঁ হয় কাটাকাটি কৰিব চালে 5ৰেতো 18কো নাযায় 48কো নাযায় মানে দশমিকত আহিব মানে লগে লগে তুমি এইটো চেঞ্জ কৰি দিবা মানে কি 18/5 কৰি দিবা তেতিয়াহ'লে ঠিক আছে মই 18/5 কৰি দিলোঁ পালো বুজি যেহেতু তুমি জানিছা নাই সেইটোছে মতলব নাই তুমি এক্সামত নম্বৰ পাব লাগে মোৰ মতলবটো হ'ল সেইটোৱে তুমি এক্সামত পাৰিব লাগে বাছ সেইটোৱে কাহিনী মই এতিয়া তুমি কাটাকাটি কৰা 18 আৰু কাক কাটিম আমি 48ক কাটিম যেহেতু আমাৰ কাটাকাটি যাব ইফালে তলত 5 থাকিলে 160ক মই কাটিব পাৰিম সেইটো তুমি অলপ মানে কি গেম খেলিবা আৰু ঠিক আছে এতিয়া তুমি চোৱা 6ৰে কাটো মই 6ৰে 18ক কেইবাৰ যায় 3বাৰ যায় 6 3 গুণ 18 6ৰে 48ক কেইবাৰ যায় 8বাৰ যায় 8ৰে 160ক কেইবাৰ যায় 8 2 গুণ 16 আৰু শূন্যটো আহিলে ঠিক আছে 5ৰে 20ক কেইবাৰ যায় 4বাৰ যায় আৰু 4 3 গুণ কিমান 12 মানে কি 12 ছেকেণ্ড এটা সময় ল'ব পালো বুজি নেক্সট কুৱেশ্যন কৈছে কি চেনিৰ মূল্য 25% বৃদ্ধি পালে খৰচ একে ৰাখিবলৈ পৰিয়াল এটাই কিমান শতাংশ চেনি কমকৈ খাব লাগিব 25% কমকৈ খাই দিলে কিন্তু নহ'ব এক্সামৰ মানে কি অংকৰ মতে এইটো ভুল উত্তৰ হৈ যাব তুমি চাবা কেনেদৰে কৰিবা যদি প্ৰথমতে চেনি সি 100 টকাৰ খাই আছিল মন কৰিবা যদি সি প্ৰথমতে চেনি 100 টকাৰ খাই আছিল এতিয়া চেনিৰ দাম বাঢ়িল সি কিমান খাব লাগিব 125 খাব লাগিব তুমি এই মোক কোৱা যদি তুমি 100 টকাৰ চেনি খাই আছিলা এতিয়া তুমি 125 খাই আছা 125ত খাব লাগে তুমি 25টো কমাই দিব লাগিব 25 কমাই দিলে তুমি 100 টকাতে চেনি খোৱা হৈ যাব মানে কি চেনিৰ কিলো যেনিবা 100 টকা আছিল ঠিক আছে চেনিৰ কিলো 100 টকা আছিল এতিয়া 125 টকা হৈ গ'ল তুমি কিমান কমাই দিব লাগিব 25 টকাটো কমাই দিব লাগিব 25টো তুমি ক'ৰ পৰা কমাবা যেহেতু বৰ্তমান চেনিৰ দাম যেহেতু তুমি 125তে কিনি আনিব লাগিব 125তে তুমি কিনি আনিব লাগিব মানে তুমি সেই 25টো কমাই দিব লাগিব ক'ৰ পৰা কমাই দিব লাগিব 125ৰ পৰা তুমি সেই 25টো কমাই দিব লাগিব চাবা এতিয়া আগতে মোৰ চেনিৰ দাম 100 টকা আছিলে এতিয়া 125 টকা হৈ গ'ল ঠিক আছে মই এতিয়া 25টো কমাই দিম মই 100তে মানে কি মিলাই ল'ম আৰু কাহিনীটো ঠিক আছে তলত মোৰ কি আহিব তলত মোৰ আহিব 125 আহিব যেহেতু মই এতিয়া চেনিৰ দাম বাঢ়িল 125ৰ পৰা মই কিমান কমাই দিম এই 25টো কমাই দিম শতাংশৰ কাৰণে মই ইনটু 100 কৰি দিম মোৰ উত্তৰটো আহি যাব চাবা এতিয়া তুমি কাটাকাটি কৰা 100 আৰু 125 25ৰে 125ক কেইবাৰ যায় 5বাৰ যায় আৰু 5ৰে 100ক কেইবাৰ যায় 20বাৰ যায় মানে কি 20% এটা চেনি সি কমকৈ খাব লাগিব তেতিয়া তাৰ খৰচটো মানে ইকুৱেল থাকিব ঠিক আছে চাবা মই আকৌ কৈছোঁ চেনিৰ দাম প্ৰথমতে যেনিবা 100 টকা আছিলে এতিয়া বাঢ়ি গৈ কিমান হ'ল 25% বাঢ়িল 100ৰ 25% বাঢ়িলে কিমান হ'ব 25 হ'ব 125 হ'ব ঠিক আছে 25 বাঢ়িল মই এতিয়া 25টো কমাই দিম ক'ৰ পৰা কমাই দিম 125ৰ পৰা মানে কি মই সেইখিনি নাখাওঁ 100তে মই চলি থাকিম মই সেই 25টো নাখাওঁ মানে কি মই ক'ৰ পৰা নাখাওঁ 125 টকা হ'ল ভাই কিন্তু মই 25টো নাখাওঁ আৰু সেইটো ওলাবৰ কাৰণে মই শতাংশৰ কাৰণে ইনটু 100 কৰি দিম ঠিক আছে কাটাকাটি কৰি চালোঁ মই 25ৰে 125ক 5বাৰ যায় আৰু 5ৰে 100ক কেইবাৰ যায় 20বাৰ যায় মানে কি 20% মই কমকৈ খাই দিম ঠিক আছে নেক্সট কুৱেশ্যন কৈছে দুটা সংখ্যাৰ যোগফল 40 সিহঁতৰ পাৰ্থক্য 4 সংখ্যা দুটাৰ অনুপাত উলিয়াব বুলি কৈছে এনেকুৱা কুৱেশ্যন তুমি এক্স ধৰি কৰিব পাৰা কিন্তু তুমি এক্স ধৰি কৰিলে মানে কি টাইমটো বেছি হৈ যাব এতিয়া তুমি কৰিব লাগিব x + y = 40 আহিলে মোৰ ঠিক আছে আৰু কৈছে সিহঁতৰ পাৰ্থক্য মানে কি x - y = 4 আহিব তাৰপিছত মই ইহঁতৰ মানটো ইহঁতৰ তাত বহাব লাগিব তাৰপিছত xৰ দুটা x একেলগে কৰি y মাইনাছ কৰিব লাগিব তেতিয়া সেইবোৰ বহুত মানে কি দীঘলীয়া প্ৰচেছ তেতিয়া তুমি চাবা কি কৰিবা কৈছে কি দুটা সংখ্যাৰ যোগফল 40 মই বুজি পালোঁ দুটা সংখ্যাৰ যোগফল 40 সিহঁতৰ পাৰ্থক্য 4 বুলি কৈছে তুমি এটা কাম কৰিবা প্ৰথমতে এইটো কাম কৰিবা 40 হ'ল মোৰ দুটা সংখ্যাৰ যোগফল 40 প্ৰথমতে তুমি +4 কৰি দিবা অনুপাত দ্বিতীয়বাৰ তুমি 40 বিয়োগ 4 কৰি দিবা পালো বুজি 40 এ 4 কিমান 44 40ৰ পৰা 4 গ'লে কিমান 36 এতিয়া তুমি কাটাকাটি কৰা 44 আৰু 36 কাটাকাটি কৰিলে কিমান যাব 22 আহিলে ইয়াতে 36 হাতে কিমান আহিলে 18 আহিলে এতিয়া তোমাৰ উত্তৰ আহিল নে নাই তুমি চোৱা 22 আৰু মই 18 পাই গ'লো 22 আৰু 18 পাই গ'লো মানে মই কি বুজি পালোঁ ইহঁত দুটা সংখ্যাৰ যোগফল 40 বুলি কৈছে 22 এ 18 যোগ কৰিলে কিমান পাম মই 40 পাম সিহঁতৰ পাৰ্থক্য 4 বুলি কৈছে 22ৰ পৰা 18 গ'লে কিমান 4 ক্লিয়াৰ হ'ল 22 আৰু 18 পালোঁ সিহঁতৰ কিন্তু অনুপাত হৈছে তুমি এইটো মন কৰিবা আমি এতিয়া 22 আৰু 18 অনুপাত বনাই দিম কাটাকাটি কৰোঁ 18ক 2ৰে কেইবাৰ যাব 9বাৰ যাব
আৰু 22ক 2ৰে কেইবাৰ যাব 11 বাৰ যাব মানে কি মোৰ অনুপাতটো কিমান পালোঁ 11:9 পালোঁ বুজি আকৌ কৈছোঁ তুমি চোৱা কৈছে দুটা সংখ্যাৰ যোগফল 40 সিহঁতৰ পাৰ্থক্য 4 সংখ্যা দুটাৰ অনুপাত উলিওৱা তুমি সেই এক্স ধৰি দীঘলীয়া প্ৰচেছটোত নাযায় মোৰ প্ৰচেছটোত যাবা কেনেকুৱা পাবা তুমি কৈ দিবা ঠিক আছে প্ৰথমতে কি কৰিবা তুমি 40 + 4 কৰিবা অনুপাত 40 বিয়োগ 4 কৰিবা যেহেতু 40টোৱে না যোগফলটো সেইটোৱে ৰেচিঅ'টো প্ৰথমটো মানে কি ডাবল হৈ যাব ডাবল হোৱাৰ পিছত এটা এটাৰ পৰা কমি যাব এটা এটাৰ পৰা বাঢ়ি যাব ঠিক আছে 40 4 কিমান পালোঁ মই 44 পালোঁ অনুপাত 40ৰ পৰা 4 গ'লে কিমান পালোঁ 36 পালোঁ ঠিক আছে কাটা কাটি কৰা তুমি 44ক 2ৰে কাটিলোঁ মই 22 বাৰ গ'ল 2ৰে কাটিলোঁ মই 18 বাৰ গ'ল মোৰ উত্তৰ এখিনিতে হৈ গ'ল যদি তোমাৰ উত্তৰটো সুধিলে হয় 22 অনুপাত 18 হৈ গ'ল তুমি মিলাই চোৱা দুটা সংখ্যাৰ যোগফল 40 22 18 40 হয় সিহঁতৰ পাৰ্থক্য 4 বুলি কৈছে মানে 22ৰ পৰা 18 গ'লে কিমান 4 এতিয়া তুমি কিন্তু অনুপাত সুধিছে দুটা সংখ্যাৰ অনুপাত কিমান অনুপাত মানে যদি কাটিব পাৰি তেতিয়া তুমি কাটিব লাগিব আৰু কাটাটো এটা চৰ্ত আছে যদি তুমি কাটা তেতিয়া দুটা সংখ্যাক এটা নম্বৰেৰে কাটিব লাগিব যদি মই 2ৰে কাটিলোঁ 22ক কেইবাৰ যাব 22ক মোৰ 11 বাৰ যাব অনুপাত 18ক মই 2ৰে কাটিলোঁ কেইবাৰ যাব 9 বাৰ যাব মানে কি 11 অনুপাত 9 এইটোৱে মোৰ শুদ্ধ উত্তৰ আছিলে পালোঁ বুজি নেক্সট কুৱেশ্যন কৈছে যদি 4 বছৰত 12.5% বাৰ্ষিক হাৰে সাধাৰণ সুদ 15,000 টকা হয়গৈ মিশ্ৰ ধন উলিওৱা বুলি কৈছে মিশ্ৰ ধন কি যেনিবা মই তোমাক 100 টকা দিছিলোঁ 10% সুতত 10% সুতত 100 টকা 10% কিমান 10 টকায়ে ঠিক আছে 10 টকায়ে এতিয়া তুমি মোক কোৱা মিশ্ৰ ধন মানে হৈছে সেইটোৱে বস্তু যিটো মোৰ প্ৰিন্সিপল আছিল প্ৰিন্সিপল মোৰ কিমান আছিল মই তোমাক কিমান টকা দিছিলোঁ 100 টকা এটা দিছিলোঁ ঠিক আছে মই তোমাক কিমান টকা দিছিলোঁ এই 100 টকাটো দিছিলোঁ আৰু যে তুমি মোক এক্সট্ৰা যে 10 টকাটো দিলা আৰু মই যে তোমাক 100 টকা মানে কি মই যে তোমাক 100 টকাটো দিছিলোঁ সুতত মানে কি মই সুতত যেনিবা টকা দিওঁ মই তোমাক 100 টকাটো দিলোঁ তুমি যে মোক এক্সট্ৰা 10 টকাটো দিলা মোক 100 টকাটো তুমি মোক দিবই লাগিব আৰু এক্সট্ৰাটোতে 10 টকাটো দিলা মানে কি প্ৰিন্সিপল প্লাছ আৰু সৰল সুতটো দুইটা মিলি সেইটোক আমি কি বুলি কওঁ মিশ্ৰ ধন বুলি কওঁ পালোঁ বুজি যিটো 100 টকাটো মই তোমাক দিছিলোঁ সেইটোতো তুমি মোক দিবই লাগিব আৰু 10% সুতত যি তুমি মোক 10 টকা এটা মই সুত পাওঁ আৰু সেইটোও তুমি মোক দিব লাগিব মানে কি দুইটা মিলি কি বুলি কয় প্ৰিন্সিপল প্লাছ আমাৰ সৰল সুতটো মিলি কি বুলি কয় মিশ্ৰ ধন বুলি কয় পালোঁ বুজি এতিয়া চাবা কৈছে কি যদি 4 বছৰত 12.5% বাৰ্ষিক হাৰে সাধাৰণ সুদ 15,000 টকা হয়গৈ সুত্ৰত নাযাবা তুমি PRT/100 সেইটো মই বুজি পালোঁ কিন্তু সেইবিলাক সূত্ৰ এতিয়া বাদ দি মানে কিছুমান কুৱেশ্যন তুমি সূত্ৰও কাম কৰে বাৰু কেতিয়াবা সূত্ৰই বহুত ইজি কৰি দিয়ে কুৱেশ্যনটো কিন্তু মানে কি প্ৰত্যেকটো কুৱেশ্যন সূত্ৰত নাযাবা তুমি ইয়াৰ বেছিকটো শিকি লোৱা কি কৈছে তোমাক কোৱা কৈছে কি যদি 4 বছৰত 12.5% বাৰ্ষিক হাৰ 4 বছৰত 12.5 মানে কি প্ৰথম বছৰত 12.5 পাব সি দ্বিতীয় বছৰটো 12.5 পাব তৃতীয় বছৰটো 12.5 পাব আৰু চতুৰ্থ বছৰটো 12.5 পাব ঠিক আছে চাৰিটা বছৰ হ'ল মোৰ চাৰিটা বছৰ 12.5 12.5 12.5 আৰু 12.5 চাৰিটা 12.5 হ'লে কিমান হ'ব 12.5 12.5 কিমান হ'ল 25 হ'ল আৰু এই দুটা 12.5 কিমান হ'ল 25 হ'ল মানে কি আকৌ 25 কিমান হৈ গ'ল 50 হৈ গ'ল মানে কি 50% সি সুদ পাব চোৱা বুজি কি কৈছে যদি 4 বছৰ 12.5 বাৰ্ষিক হাৰে সাধাৰণ সুদ 15,000 টকা হৈ গৈ 15,000 টকা যদি সুদ হৈ যায় মানে কি 50%ৰ ভ্যালু কিমান হৈ গৈছে বুলি কৈছে 50%ৰ ভ্যালু হৈ গৈছে বুলি কৈছে 15,000 হৈ গৈছে বুলি কৈছে 50%ৰ ভ্যালু ঠিক আছে সাধাৰণ সুদ এটো সাধাৰণ সুদ মানে কি যেটো আমাৰ বাঢ়িব 4 বছৰত যে 12.5 প্ৰথম বছৰ 12.5 দ্বিতীয় বছৰ 12.5 চতুৰ্থ বছৰ 12.5 আৰু এটা বছৰ 12.5 চাৰিটা 12.5 মিলি কিমান হৈছে 50% সি সুদ পাইছে মানে কি এই মই কি বুজি পালো সাধাৰণ সুদ ই যেটো 4 বছৰত 12.5 কে কিমান সুদ পাব 50% সুদ পাব এই সুদ কিমান পাইছে 15,000 সুদ পাইছে সি তুমি বুজি পালা নাই তোমাক কি কৈছে 4 বছৰ 12.5 ফুট চাবা 4 বছৰত হি 12.5 ফুট এক বছৰতে 12.5 পায় মানে 4 বছৰত কিমান পাব 50% সুদ পাব কৈছে কি 50%ৰ ভ্যালু কিমান এটা 15,000 মানে কি 15,000 টকা হৈছে 50%ৰ সুদ তোমাক এতিয়া মিশ্ৰ ধন লাগে যদি তুমি 100 টকা জমা কৰিছিলা তেতিয়া 50% যদি তুমি সুদ পোৱা তেতিয়া হলে তুমি কিমান পাবা 150 টকা পাবা ঠিক আছে এই 150 টো হৈছে কিহৰ ভ্যালু এই 150 টো হৈছে তোমাৰ চাবা এই 1 5 1 2 3 এই 15,000 টো কিহৰ পইচা এটো কিহৰ ভ্যালু এটো হৈছে মোৰ 50%ৰ ভ্যালু ঠিক আছে তোমাক এতিয়া কিহৰ ভ্যালু লাগে মোক লাগে 15,000 ৰ ভ্যালু লাগে কিয় লাগে যদি 4 বছৰত হি 12.5% সুতত হি 50% সুত পাব সেই 50%ৰ ভ্যালু দিয়া আছে আমাক 15,000 টকা
ঠিক আছে এই 15,000 টকাৰ ভেলুটো হৈছে 50%, মোক 150%ৰ ভেলু লাগে কিয় কাৰণ মোক মিশ্ৰধন লাগে কাৰণ মই 100 টকা দিছিলোঁ মই 150 টকা পাওঁ ভাই পইচাটো মোক দিবি ঠিক আছে 50ৰে 150 কেইবাৰ যায় 3বাৰ যায় আৰু 3 15 কিমান 45,000 টকা 45,000 টকা তুমি মিশ্ৰধন পাই যাবা বুজি পালো নেক্সট কোৱেশ্চন চাবা এজনী ছোৱালীৰ ঘৰৰ পৰা স্কুললৈ যাওঁতে 20 মিনিট সময় লাগে যদি ঘৰৰ পৰা স্কুলৰ দূৰত্ব 1 কিলোমিটাৰ হয় ছোৱালীজনীয়ে কিমান বেগত গতি কৰিছিল বুলি কৈছে ঠিক আছে ঘণ্টাত তাই কিমান যায় হেতুটো তোমাক সুধিছে সূত্ৰটো বাদ দিয়া সূত্ৰটো তুমি জানা হেতু বাদ দিয়া এতিয়া তুমি মেইন কাহিনীলৈ আহা কি কৈছে এজনী ছোৱালীয়ে বেসিকটো জানি লোৱা এজনী ছোৱালীয়ে ঘৰৰ পৰা স্কুললৈ যাওঁতে 20 মিনিট সময় লাগে আচ্ছা যদি ঘৰৰ পৰা স্কুললৈ দূৰত্ব 1 কিলোমিটাৰ হয় ছোৱালীজনীয়ে কিমান বেগত গতি কৰিছিল মানে কি তাই ঘণ্টাত কেই কিলোমিটাৰ যায় হেতুৱে তোমাক সুধিছে ঠিক আছে মই ইয়াতে আস্তা নিলো তুমি বুজি চোৱা এজনী ছোৱালী স্কুলৰ পৰা ঘৰৰ পৰা স্কুললৈ যাওঁতে 20 মিনিট সময় লাগে এইখিনিত তাই 20 মিনিট এটা সময় লাগিল 20 মিনিট এটা টাইম লাগিল তাই কেই কিলোমিটাৰ গ'ল 1 কিলোমিটাৰ গ'ল কাৰণ তাই স্কুল পাই গ'ল ঠিক আছে স্কুল পাই গ'ল 1 কিলোমিটাৰ তাই স্কুল পাই যায় যেহেতু তাই স্কুলৰ পৰা ঘৰৰ দূৰত্ব 1 কিলোমিটাৰ পালো বুজি এজনী ছোৱালীয়ে ঘৰৰ পৰা স্কুললৈ যাওঁতে 20 মিনিট সময় লাগে 20 মিনিট তাইৰ সময় লাগিল 1 কিলোমিটাৰ তাই গুচি গ'ল ঠিক আছে তাই যেহেতু এটা স্পিডতে যাই থাকে মানে কি তাই নেক্সট 20 মিনিটত আকৌ 1 কিলোমিটাৰ যাব নেক্সট 20 মিনিটত তাই আকৌ 1 কিলোমিটাৰ যাব ঠিক আছে 1 কিলোমিটাৰ গ'ল তাইৰ কিমান লাগিল টাইম 1 ঘণ্টা লাগিল মানে কি 1 কিলোমিটাৰ গ'ল 1 কিলোমিটাৰ গ'ল তাইৰ 20 মিনিট টাইম লাগিল ঠিক আছে আকৌ তাই 20 মিনিটত কিমান যাব আকৌ তাই 20 মিনিটত কিমান যাব 1 কিলোমিটাৰ যাব 20 মিনিটত তাই 1 কিলোমিটাৰ যাব এতিয়া তুমি চোৱা এজনী ছোৱালী ঘৰৰ পৰা স্কুললৈ যাওঁতে 20 মিনিট সময় লাগে তাই ঘণ্টাত কিমান যায় খুঁজছি এটুত 20 মিনিট গেল এটুত 20 মিনিট গেল এটুত 20 মিনিট গেল মানে কি তাই 60 মিনিট গেল 60 মিনিটেতো 1 ঘণ্টাই হয় মানে কি 1 ঘণ্টাত তাই কিমান কিলোমিটাৰ গেল ইয়াতে 1 কিলোমিটাৰ গেল ইয়াতে 1 কিলোমিটাৰ গেল ইয়াতে 1 কিলোমিটাৰ গেল মানে কি তাই 3 কিলোমিটাৰ গেল এটা তাইৰ স্পিড কিমান হ'ব ঘণ্টাত তাই 3 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰে তুমি বুজি পালা কি ক'লো মই এজনী ছোৱালীয়ে ঘৰৰ পৰা স্কুললৈ যাওঁতে 20 মিনিট সময় লাগে বুজি পালো তাই 20 মিনিট সময় লয় 1 কিলোমিটাৰ যাওঁতে 20 মিনিট তাই 1 কিলোমিটাৰ যাওঁতে তাই 20 মিনিট সময় লয় নেক্সটটো তাই এটা স্পিডতেতো যাই থাকিব না তাই 20 মিনিটত আকৌ 1 কিলোমিটাৰ গ'ল আকৌ 20 মিনিটত আকৌ 1 কিলোমিটাৰ গ'ল মানে কি তিনিটা তাই 20 মিনিটত আমি 1 ঘণ্টাৰ ভেলুটো আমি পাই গ'লো মানে কি 1 ঘণ্টাৰ ভেলুটো এতিয়া ইয়াতে 1 কিলোমিটাৰ গ'ল ইয়াতে 1 কিলোমিটাৰ গ'ল ইয়াতে 1 কিলোমিটাৰ গ'ল মানে কি তাই 3 কিলোমিটাৰ গ'ল আৰু 1 ঘণ্টা তাইৰ সময় ল'লে মানে কি তাই প্ৰতি ঘণ্টাত স্পীড কিমান হৈ যাব প্ৰতি ঘণ্টাত তাই স্পীড হৈ যাব মানে কি 3 কিলোমিটাৰ পাৰ আৱাৰত তাই গতি কৰি আছিলে পালা বুজি নেক্সট অসম পুলিচ এবিউৰ বাবে আমাৰ এটা পেইড ক্লাছ চলি আছে যদি তুমি ইণ্টাৰেষ্টেড হয় তেতিয়াহ'লে আমাৰ ক্লাছত জইন কৰিব পাৰা তাত তোমাক একেবাৰে বেছিকৰ পৰা মেথছটো শিকোৱা হৈ যাব আমি যেনেকুৱা ধৰণৰ ক্লাছ কৰোঁ তেনেকুৱা ধৰণতে ক্লাছবোৰ পাই যাবা মোৰ এইটো নম্বৰ 60008485 এই নম্বৰটোত তুমি কল কৰি ল'বা আৰু তাত তুমি 199 পে' কৰি স্ক্ৰীনশ্বটটো দিলে তোমাক গ্ৰুপত এড কৰা হ'ব ঠিক আছে নেক্সট কুৱেশ্যন চাবা কৈছে 10টা বস্তুৰ গড় দাম 89 টকা যদি এটা বস্তুৰ মূল্য 35 টকা হয় বাকি 9টা বস্তুৰ গড় মূল্য কিমান ঠিক আছে আমি আগতে কেনেকৈ কৰিছিলোঁ 10টা বস্তুৰ 89 মানে কি 89 পূৰণ 10 হ'ল ঠিক আছে 89 পূৰণ 10 কৰিলে কিমান হ'ব 890 হ'ব শূন্য এটা এড হ'ব ঠিক আছে যদি এটা বস্তুৰ মূল্য 35 টকা মানে ইয়াৰ পৰা 35টো মাইনাছ হ'ব ইয়াৰ পৰা 35টো মাইনাছ হ'লে কিমান হ'ব 10ৰ পৰা 5 গ'লে 5 থাকিলে 8ৰ পৰা 3 গ'লে কিমান থাকিব 8ৰ পৰা 3 গ'লেও 5এই থাকিব আৰু ইফালে আমাৰ আছিলে 8 ঠিক আছে নেক্সট আমি এতিয়া 9টা বস্তুৰ 855 পাই গ'লো গতিকে এইটোক আমি 9ৰে যদি হৰণ কৰি দিওঁ তেতিয়া আমি 9টা বস্তুৰ গড় দামটো পাই যাম ঠিক আছে চাবা যদি মই 855 9ৰে হৰণ কৰি দিওঁ 9ৰে 9 9 গুণ 81 হ'ব 81 5ৰ পৰা 1 গ'লে 4 আৰু ইফালে 5 থাকিলে 9 5 গুণ 45 45 হৈ যাব ঠিক আছে বুজি পালোঁ কেনেকুৱা কৰিলোঁ চাবা নেক্সট কুৱেশ্যন চাবা এখন নিৰ্বাচনত এ আৰু বি দুজন প্ৰাৰ্থী আছিল যদি এ মুঠ ভোটৰ 60% ভোট পাইছিল আৰু সি 1600 ভোটৰ ব্যৱধানত জয়লাভ কৰিছিল নিৰ্বাচনটোত মুঠ ভোটৰ সংখ্যা কিমান আছিল তুমি চোৱা এ আৰু বি দুজন মানুহ আছিলে এজন এ মানুহ এজন বি মানুহ ঠিক আছে দুইজনে ভোট পাইছে কৈছে কি এ মুঠ ভোটৰ 60% ভোট পাইছিল মানে কি ভোট যেহেতু 100% আছিল 100%ৰ এ কিমান পাইছে 60% পাইছে যদি এ 60% পাইছে বি কিমান পাব 40% পাব ঠিক আছে তাৰপিছলৈ যোৱা আৰু সি 1600 ভোটৰ ব্যৱধানত জয়লাভ কৰিছে
ষোল্লশ ভোটৰ ব্যৱধান মানে কি ইউ 40% পালে চোৱা তুমি ইউ 40% পালে ইউ 40% পালে পাই উঠি কিনে ই 20% এটা এক্সট্ৰা পালে মানে কি ই 40% পাইছে ই 60% পাইছে মানে কি ই ইয়াতকৈ কিমান পাৰ্চেণ্ট ভোট বেছিকৈ পাইছে 20% ভোট বেছিকৈ পাইছে কিন্তু প্ৰশ্নই আমাক কিমান কৈছে 16টা ভোটত ব্যৱধানত জয়লাভ কৰিছে মানে কি ই যিমান ভোট পাইছিলে ই তাতকৈ 1600 ভোট বেছিকৈ পাইছে কিন্তু পাৰ্চেণ্টৰ ক্ষেত্ৰত কিমান ই 40% পাইছিলে ই 60% পাইছিলে মানে কি 20%ৰ ভ্যালু আমি কিমান পালো 20%ৰ ভ্যালু পালো আমি 1600 যেহেতু 20%ৰ ভ্যালু 1600 তেতিয়ালে আমি 100%ৰ ভ্যালুটো উলাই দিলে আমাৰ আহি যাব তুমি চোৱা এখন নিৰ্বাচন হৈছিলে এ আৰু বি দুজন প্ৰাৰ্থী আছিলে এজন এ মানুহ আৰু এজন বি মানুহ ঠিক আছে কৈছে কি এ মুঠ ভোটৰ 60% ভোট পাইছিল 100% ভোট আছিল ই যদি 60% পাইছে ই কিমান পাব 40% পাব ঠিক আছে আৰু হি 1600 ভোটৰ ব্যৱধানত জয়লাভ কৰিছিল মানে কি 40ৰ পৰা এই যে 60টোৰ গ্যাপটো এই গ্যাপটো হৈছে 1600 ভোটৰ গ্যাপ কিন্তু পাৰ্চেন্টৰ ক্ষেত্ৰত এটো কিমান পাৰ্চেন্টৰ ক্ষেত্ৰত ই 40% পাইছে ই 60% পাইছে মানে কি 20% এটা ই কম কৈ পাইছে মানে 20%ৰ ভ্যালু কিমান পালো আমি 1600 পালো 20%ৰ ভ্যালু আমি কিমান পালো 20% ইকুৱেল টু আমি কিমান পালো 1600 পালো ঠিক আছে আমি এতিয়া 100%ৰ ভ্যালুটো উলাই দিম যদি মই 100%ৰ ভ্যালুটো উলাই দিও তেতিয়া মই পাই যাম মুঠ ভোট কিমান আছিল 2 এটো শূন্য লগত এটো শূন্য কটা গল 2 ৰে 160 কেইবাৰ যায় 80 বাৰ যায় আৰু 80 পূৰণ 100 কৰিলে কিমান হৈ যাব 80 পূৰণ 100 কৰিলে 8 গুণ 8 ইয়াতে এটা শূন্য তাতে দুটা শূন্য 8000টা ভোট আছিল ঠিক আছে পালা বুজি আকৌ কৈছো মই চাবা এ আৰু বি দুজন ব্যক্তি আছিল এজন এ মানুহ এজন বি মানুহ এ মুঠ ভোটৰ 60% ভোট পাইছিল ই বলে 60% ভোট পাইছে যদি ই 60% পাইছে ই কিমান পাব 40% পাব ই ইয়াতকৈ পাৰ্চেন্টত কিমান বেছি নম্বৰ পাইছে ই ইয়াতকৈ পাৰ্চেন্টত 20% অধিক নম্বৰ পাইছে আমাক আকৌ কৈছে কি হি 1600 ভোটৰ ব্যৱধানত জয়লাভ কৰিছিল মানে কি ই ইয়াতকৈ 1600 ভোট বেছিকৈ পাইছে 1600 কিন্তু আমাৰ পাৰ্চেন্টৰ ক্ষেত্ৰত ব্যৱধান আমি কিমান পাইছো 20% পাইছো মানে মই এতিয়াও বুজি পালো 20%ৰ ভ্যালু হৈছে 1600ৰ সমান ঠিক আছে 20% মানে হৈছে 1600ৰ সমান 1600 টো মই ওপৰত দিলো পাৰ্চেন্টটো মই তলত দিও 1600 টো মই ওপৰত দি 20%ৰ ভ্যালু হৈছে এটো মোক লাগে 100%ৰ ভ্যালু কোনে কিমান মুঠ ভোট কিমান আছিল তেতিয়া মই পাই যাম ঠিক আছে 20 ৰে 100 কেইবাৰ যায় 5 বাৰ যায় আৰু 16 পূৰণ 5 কৰিলে কিমান হ'ব 80 হ'ব আৰু আমাৰ দুটা শূন্য আহি যাব 16 দুটা শূন্য মানে 8000 ভোট মুঠ আছিল ঠিক আছে নেক্সট কোৱেশ্চন 10 আৰু 13 ৰ এলসিএম কিমান হ'ব এটো তুমি তলৰ কমেন্ট বক্সত কমেন্ট কৰি জনাবা 10 আৰু 13 ৰ এলসিএম কিমান হ'ব ঠিক আছে নেক্সট কোৱেশ্চন চোৱা তুমি এখন বিদ্যালয়ৰ 60% ছোৱালী যদি ল'ৰাৰ সংখ্যা 480 জন আছিল বিদ্যালয়খনত ছোৱালীৰ সংখ্যা কিমান আছিল বুলি কৈছে চাবা কেনেদৰে কৰিবা এখন বিদ্যালয়ত 60% ছোৱালী বুলি কৈছে জানিবা এটো হৈছে বয় আৰু এটো হৈছে গাৰ্ল ঠিক আছে তুমি চোৱা এখন বিদ্যালয়ত 60% ছোৱালী গাৰ্ল বলে 60% ঠিক আছে গাৰ্ল যদি 60% হয় বয় কিমান হ'ব 40% হ'ব ঠিক আছে যদি ল'ৰাৰ সংখ্যা 480 জন বয় কিমান বুলি কৈছে বয় আমাক কৈছে 480 জন বুলি ঠিক আছে বয় কিমান 480 এতিয়া আমাক কি কৰিছে ছোৱালীৰ সংখ্যা কিমান হ'ব বুলি কৈছে মোক দিয়া আছে 40%ৰ ভ্যালু কিমান দিয়া আছে 480 দিয়া আছে 40% ইকুৱেল টু কিমান দিয়া আছে আমাক 480 দিয়া আছে মোক 60%ৰ ভ্যালু লাগে চাবা 40%ৰ ভ্যালু হ'ল 40%ৰ ভ্যালু হ'ল 480 মোক এতিয়া 60%ৰ ভ্যালু লাগে যেহেতু ছোৱালীৰ সংখ্যা লাগে যদি মোক কলে হয় মুঠ ল'ৰা ছোৱালী কিমান আছে বুলি তেতিয়া মই কি কৰিলো ইয়াতে 60 হলনি ইয়াতে মই কি কৰিলো হয় 60 হলনি ইয়াতে মই 100 ইনটু কৰিলো হয় তেতিয়া মই মুঠ ল'ৰা ছোৱালী পাই গলো হয় কিন্তু মোক এতিয়া কাৰ পাৰ্চেন্ট লাগে 60%ৰ কিমান ছোৱালী আছে হেতু মোক লাগে হেইভাবে মই কাৰ লগত ইনটু কৰিলো 60 লগত ইনটু কৰিলো এতিয়া তুমি কাটাকাটি কৰা এটো শূন্য লগত মই এটো শূন্য কাটা গল 4 ৰে 48 কেইবাৰ যায় 4 গুণ 4 4 গুণ 8 মানে 12 পাৰো আৰু 12 পূৰণ 6 6 12 কিমান 72 মানে 720 জনী ছোৱালী আছিল পালো বুজি মই আকৌ কৈছো তুমি চাবা কি কৈছে এখন বিদ্যালয়ত 60% ছোৱালী আছিল যদি ল'ৰাৰ সংখ্যা 480 জন আছিল তেন্তে বিদ্যালয়খনত ছোৱালীৰ সংখ্যা কিমান আছিল বুলি কৈছে চাবা বিদ্যালয়খনত ছোৱালীৰ সংখ্যা 60% আছিল মই যেনিবা এখিনিত বয় ধৰিলো এখিনিত গাৰ্ল ধৰিলো ঠিক আছে এখন বিদ্যালয়ত 60% ছোৱালী আছিল বুজি পালো গাৰ্লৰ তলে মই কিমান দিলো 60% দিলো গাৰ্ল কিমান আছে 60% আছে যদি ছোৱালী 60% আৰু ল'ৰা কিমান থাকিব 40% থাকিব ঠিক আছে ল'ৰাৰ সংখ্যা দিয়া আছে মোক 480 40%ৰ ভ্যালু দিয়া আছে মোক 480
এতিয়া মোক কাৰ ভেলু লাগে 60%ৰ ভেলু লাগে যেহেতু ল'ৰা যদি গাৰ্ল যদি 60% হয় ল'ৰা কিমান হ'ব 40% হ'ব যদি ল'ৰাৰ সংখ্যা 480 হয় 480 টো কাৰ ভেলু হ'ব 40%ৰ ভেলু হ'ব মানে কি 40%ৰ ভেলু শতাংশটো মই তলত দিওঁ মূল এমাউণ্টটো মই ওপৰত দিওঁ 480 ওপৰত থাকিলে মই এতিয়া কাৰ ভেলু লাগে 60%ৰ ভেলু লাগে যদি মোক মুঠ ল'ৰা ছোৱালী সুধিলে হয় এইখিনি মই 60 নিদি 100% কৰি দিলোঁ হয় ঠিক আছে এইটো 40%ৰ ভেলু 40%ৰ ভেলু 480 মই 100% কৰি দিলে মোৰ মুঠ ল'ৰা ছোৱালী আহিলে কিন্তু মুঠ ল'ৰা ছোৱালী সোধা নাই মোক সুধিছে যে কি ছোৱালীৰ সংখ্যা কিমান আছে ছোৱালীৰ পাৰ্চেণ্ট কিমান 60% তেতিয়াহ'লে মই ইয়াতে কি কৰিম 60 ইনটু কৰিম ঠিক আছে এতিয়া তুমি কাটাকাটি কৰা কাটাকাটি কৰিলে কিমান হ'ব এইটো শূন্য মই এইটো শূন্য কটা গৈছিলে 4 ৰে 48ক কেইবাৰ যায় 4 1 গুণ 4 4 2 8 মানে 12 বাৰ গ'ল আৰু 12 পূৰণ 6 কৰিলে কিমান হ'ব 6 12 72 আৰু এই 60 ৰ এই শূন্যটো আহি যাব 60 ৰ এই শূন্যটো মানে 720 আমাৰ উত্তৰ হৈ যাব ঠিক আছে যদি ভিডিওটো চাই ভাল পালা ভিডিওটো এটা লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু যদি ইয়াৰ আগৰ ভিডিও চোৱা নাই এইটো হৈছে আমাৰ পাৰ্ট 3 যদি তুমি আগৰ ভিডিও চোৱা নাই তেতিয়াহ'লে ডেসক্ৰিপচনত লিংক থাকিব চাই ল'বা ঠিক আছে ধন্যবাদ জয় অসম